নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত দেখা পাই আছে টাৰ্কি আৰু চীনা কুকুৰা চৰাইৰ পোৱালি জাগিছে। এইবিলাক চাওক, বৰ্তমান বহুত গৰম আৰু এই গৰমৰ কাৰণে মানে বহুত কেইটা কণী বেয়া হৈছে। এইবিলাক টাৰ্কিৰ কণী, চীনা কুকুৰাৰ কণী, এইবিলাক কণী বেয়া হৈ গৈছে। বেয়া হৈ গৈছে মানে কি, ভিতৰত পোৱালি হৈছে কিন্তু ভাঙি ওলাব পৰা নাই। এই গৰমৰ কাৰণে অলপ অসুবিধা হয়। এই এনেকুৱা চাওক, এনেকুৱা এইটো ভাঙি ওলাব পৰা নাই। ভাঙছে অলপ, কিন্তু এইটো ভিতৰত ৰোটেট হ'ব পৰা নাই। ঘূৰি কণীখিনি ভাঙিব পৰা নাই, মৰি গৈছে। মানে শুকাই যায় ভিতৰত, কেতিয়াবা শুকাই গ'লে অসুবিধা হয়, মৰি যায়। আৰু এইটো এটা মৰিছে, এইটো এটা কণীৰ বাকলিত লাগি ধৰি মৰিছে। এইটো এটা কণীৰ বাকলিত লাগি ধৰিছিল ছাইডত। এইটো এটা ভৰিৰ কাম কৰে, এটা ভৰি কাম নকৰে। আৰু যিটো ভালকৈ পোৱালি জাগে চাওক, কিমান ধুনীয়াকৈ চাৰিওফালে ভাঙি পোৱালিটো ওলাই যায় ন। তো ইয়াত আছে বহুত ধুনীয়া কোৱালিটি। তো যদি কাৰোবাক এই পোৱালি লাগে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ কামৰূপ বকো মালিবাৰী সত্ৰ, কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ, গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। যদি ঘৰৰ পৰা ল'ব বিচাৰে ল'ব পাৰিব, আৰু ডেলিভাৰী দিয়াৰো সুবিধা আছে। তো যদি কাৰোবাক লাগে, অল অসম লাগিলে কমচে কম টাৰ্কিৰ পোৱালি 50 পিচ ল'ব লাগিব, চীনা মুৰ্গীৰ পোৱালি ল'লে 50 পিচ ল'ব লাগিব যদি অল অসম লয়। আৰু গুৱাহাটী, খানাপাৰা, সোণাপুৰ, ক্ষেত্ৰী, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ, গোৱালপাৰা, বকো, ধূপধাৰা, এইখিনি এৰিয়াৰ ভিতৰত লাগিলে 10 পিচ লাগিলে 10 পিচত দিব পাৰিম। আৰু দামটো জনাই দিছোঁ। টাৰ্কিৰ পোৱালি 300 টকা পাৰ পিচ, আৰু চীনা মুৰ্গীৰ পোৱালি 120 টকা। কলাবিলাক মানে এইটো কালাৰ ল'লে আপোনাৰ 120 টকা আহিব। কিন্তু কমচে কম 50 পিচ 120 ল'ব লাগিব। এই 5 পিচ 10 পিচ ল'লে মানে এইটো দামত দিব নোৱাৰিম, 120 টকা দামত। আৰু এই বগা যিবিলাক কালাৰ, মিক্সিং কালাৰ, এইটো ল'লে 200 টকা আহিব পাৰ পিচ। তো ভিডিঅ'ত দামবিলাক জনাই নিদিওঁ, কিন্তু আজি জনাই দিলোঁ। এইটো প্ৰাইচটো ফিক্স হয়। তো অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। এইটো কোৱান্টিটি অলপ বেছিকৈ ল'ব লাগিব, 50 পিচকৈ ল'ব লাগিব। আৰু কমকৈ ল'লে মোৰ ঘৰৰ পৰা ল'ব পাৰিব। মোৰ ঘৰ হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। বকোৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা হৈছে 12 কিলোমিটাৰ। এইটো ওলটাই গেছে, এইটো উঠাই দিলে ঠিক হৈ যাব। ঠিক হৈ গৈছে। তো এইটো এটা সৰু ইনকিউবেটৰ মেচিন। তো কেতিয়াবা কণী অলপ বেছিকৈ হ'লে এনেকুৱা মেচিনত দি থওঁ। আৰু ডাঙৰ মেচিন আছে, ডাঙৰ মেচিনটো কণী দিয়া থাকে। তো যদি কাৰোবাক পোৱালি লাগে যোগাযোগ কৰিব।